জীৱন গাথা মহাপুৰুষ শংকৰদেৱৰ সৃষ্টি মহাপুৰুষজনাই কৰি যোৱা কামৰ প্ৰতি অসমীয়া সমাজ সদায় কৃতজ্ঞ। সন্মানীয় অধ্যক্ষ ডাঙৰীয়া, অসমীয়া জাতিৰ অস্তিত্ব, অসমীয়া জাতিৰ সংস্কৃতি, বৰ্তমানৰ যি বিশ্ব দৰবাৰত অসমীয়া জাতিৰ স্বীকৃতি, এই কথাখিনিত হয়তো বৃহৎ প্ৰশ্নবোধক হ'ল হয়, প্ৰশ্নবোধক চিন আহিল হয় যদি মহাপুৰুষজনাই অসমত জন্মগ্ৰহণ নকৰিলে হয়। অধ্যক্ষ ডাঙৰীয়া, মই তেখেতৰ উত্তৰত আমি যথেষ্টখিনি কথা খুব ডিটেইলছত দিছোঁ যে আমাৰ চৰকাৰে মহাপুৰুষজনাৰ সৃষ্টিক, মহাপুৰুষজনাৰ কৃষ্টি সংস্কৃতিক কেনেদৰে প্ৰসাৰিত কৰিবলৈ প্ৰয়াস কৰিছে। সন্মানীয় অধ্যক্ষ ডাঙৰীয়া, আমাৰ চৰকাৰৰ সকলোতকৈ ডাঙৰ পদক্ষেপ বাহিৰত কিছুমান, অসমতো প্ৰত্যেক মুহূৰ্ততে আমি শংকৰদেৱ, ভগৱান শংকৰদেৱ, মহাপুৰুষ শংকৰদেৱ প্ৰত্যেকজন ব্যক্তিয়ে উচ্চাৰণ কৰোঁ, তেখেতৰ সৃষ্টি, তেখেতৰ কৰ্মৰাজিক সকলোৱে প্ৰত্যেক সময়তে আমি মনত পেলাওঁ। সত্ৰীয়া নৃত্যই হওক, বৰগীতেই হওক, নামেই হওক, ভাওনাই হওক, আমাৰ অসমীয়া প্ৰত্যেকজন ব্যক্তিৰ লগত অতি সম্পৃক্ত। অধ্যক্ষ ডাঙৰীয়া, বাহিৰত আমি কি পদক্ষেপ লৈছোঁ? অধ্যক্ষ ডাঙৰীয়া, প্ৰথম পদক্ষেপটো হৈছে দেশৰ 3খন আগশাৰীৰ বিশ্ববিদ্যালয়ত বিশ্বভাৰতী পশ্চিমবংগ, পঞ্জাৱ বিশ্ববিদ্যালয় চণ্ডীগড়, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় নতুন দিল্লী, শ্ৰীমন্ত শংকৰদেৱ আসন স্থাপন কৰা হৈছে। অধ্যক্ষ ডাঙৰীয়া, 25 বা 26 জুন তাৰিখে এগৰাকী ব্যক্তিয়ে মোক লগ ধৰিছিল। তেখেতৰ নাম আছিলে প্ৰফেচৰ জ্যোৎস্না ৰাৱত। অধ্যক্ষ ডাঙৰীয়া, তেখেতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ কৰিছিলে, মোকো কিবা এটা সংযোগত লগ কৰিলে। অধ্যক্ষ ডাঙৰীয়া, তেখেতে পঞ্জাৱ ইউনিভাৰ্চিটিত শংকৰদেৱ আসনখন তেখেতৰ দায়িত্বত আছিলে। অধ্যক্ষ ডাঙৰীয়া, সেইদিনাখন অলপ হ'লেও মই অসমীয়া হিচাপে অলপ হ'লেও গৰ্বিত অনুভৱ কৰিছিলোঁ। তেখেতে মোক বহুকেইটা ভিডিঅ' দেখাইছিলে, বহুকেইখন ষ্টিল ফটোগ্ৰাফ দেখাইছিলে। অধ্যক্ষ ডাঙৰীয়া, পঞ্জাৱৰ ছাত্ৰ ছাত্ৰীয়ে কেনেকৈ বৰগীত গাইছে, কেনেকৈ সত্ৰীয়া নৃত্যত অংশগ্ৰহণ কৰিছে, কেনেকৈ অংকীয়া নাট প্ৰদৰ্শন কৰিছে, আৰু প্ৰত্যেকটো অনুষ্ঠানত 200, 250, 300 তাতে দৰ্শনাৰ্থী গৈ এই অনুষ্ঠান উপভোগ কৰিছে। অধ্যক্ষ ডাঙৰীয়া, আমি যথেষ্টখিনি কৰিছোঁ, কিন্তু মই এটা উপলব্ধি কৰোঁ, সেই জ্যোৎস্না ৰাৱত ডাঙৰীয়ানীৰ আগত মই প্ৰকাশ কৰিবলৈ বাধ্য হৈছিলোঁ। অধ্যক্ষ ডাঙৰীয়া, সেইখিনি সময়ত চাগে ভাৰতবৰ্ষত গুৰু নানক ডাঙৰীয়া, মহাপুৰুষ গুৰু নানক আৰু শংকৰদেৱে একেলগেই আৱিৰ্ভাৱ হৈছিলে। কিন্তু অধ্যক্ষ ডাঙৰীয়া, আমি ক'ৰবাত নহয় ক'ৰবাততো অলপ পিছুৱাই আছোঁ। যেনেকৈ শিৱাজী মহাৰাজে মোগলক ভেটা দিছিল, ঠিক তেনেকৈ মোগলক ভেটা দিছিল লাচিত বৰফুকনে। পৃথিৱীৰ পটভূমিত আজি ক'ত লাচিত বৰফুকন, ক'ত শিৱাজী মহাৰাজ, কিন্তু আমি এতিয়া লাচিত বৰফুকনক পৃথিৱীত স্থাপন কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত প্ৰয়াস কৰিছোঁ। ঠিক সেইদৰে অধ্যক্ষ ডাঙৰীয়া, শংকৰদেৱকো আমি আৰু প্ৰসাৰিত কৰিবলৈ প্ৰয়াস কৰিছোঁ। অধ্যক্ষ ডাঙৰীয়া, মই অবিভক্ত নগাঁৱৰে ব্যক্তি। মই নগাঁৱৰো হয়, মৰিগাঁৱৰ হয়, কাৰণ মই নগাঁও জিলাৰ বিধায়ক আছিলোঁ, মৰিগাঁও জিলাৰ বিধায়ক, গতিকে দুইটা জেগাতে মোৰ ঘৰ। গতিকে অধ্যক্ষ ডাঙৰীয়া, মই বৰদোৱাৰ লগত মোৰ খুব আন্তৰিক সম্পৰ্ক। সৰুতেই মাৰ লগত মই বহুবাৰ প্ৰত্যেক বছৰে বৰদোৱালৈকে গৈছিলোঁ। বৰদোৱাৰ আজিৰ পৰিৱেশ আৰু আগৰ পৰিৱেশ বৰ্তমান অধ্যক্ষ ডাঙৰীয়া বৃহৎ পাৰ্থক্য। ক'বলৈ মোৰ বেয়া লাগে, বৰদোৱাৰ আমাৰ যি নামঘৰ, সেই নামঘৰটোৰ অৱস্থা অধ্যক্ষ ডাঙৰীয়া বেয়া হৈ গৈছিলে। আজি এই শংকৰদেৱৰ জন্মস্থান বৰদোৱা কোনেও জ্বলাই তুলিছে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অধ্যক্ষ ডাঙৰীয়া। গতিকে আমি এই ক্ষেত্ৰত আৰু যথেষ্ট কাম নিশ্চয়কৈ কৰিম। আপোনাৰ যোগেদি এই পবিত্ৰ সদনত প্ৰতিশ্ৰুতি দিছোঁ। অধ্যক্ষ ডাঙৰীয়া, জলপানীৰ ব্যৱস্থা আমি এই মুহূৰ্তত কৰা নাই, কিন্তু ভৱিষ্যতে যদি প্ৰয়োজন হয় কৰিবলৈকে নিশ্চয়কৈ চেষ্টা কৰিম। কাৰণ ভগৱান, আমাৰ কাৰণে ভগৱান মহাপুৰুষ শংকৰদেৱৰ ক্ষেত্ৰত আমি কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নাই, নকৰোঁ। মই সদনত প্ৰতিশ্ৰুতি